Hello everyone. So আজি আমাৰ লগত এগৰাকী বাইদেউ আছে আৰু বাইদেউ সাংসাৰী চেণ্টাৰত আহিব 20 দিনৰ প্লাস বেছি হৈছে। সো বাইদেউ ইয়াতে আহি কি ভাল পাইছে কিয় আহিছে উদ্দেশ্যলৈ সো আমি আজি বাইদেউৰ মুখেৰে শুনিম। সো প্ৰথমতে বাইদেউ আপোনাৰ নামটো জনাব। নমস্কাৰ, মোৰ নাম তুলু দেৱী দাস, মই সাংসাৰীতে ঘৰ। ওকে, সো বাইদেউ আপুনি সাংসাৰী চেণ্টাৰত আহিব কিমান দিন হ'ল? মোৰ 20 দিন হ'ল। ওকে, 20 দিন হ'ল। আৰু ইয়াতে আপুনি আহিছিলে কিহৰ কাৰণে? আগতে মানে মোৰ থাইৰয়ডটো আছিলে আৰু গা চাবিলাক ভাল লাগি নাথাকে, কাম চাম কৰিলে মানে ভাগৰ লাগে, সেইকাৰণে আহিছিলো আৰু। আচ্ছা, সো এতিয়া এই 20 দিনত আপোনাৰ কি ইমপ্ৰুভমেন্ট হৈছে? 20 দিনত মানে মোৰ ওয়েটটো বাঢ়িছে 1 কেজি আৰু থাইৰয়ডটো জুখিছো, থাইৰয়ডটো অলপ কমিছে আৰু মানে গা চাবিলাক আগতকে বহুত ভাল পাইছো আৰু। এতিয়া মোৰ ছোৱালীও মানে ইয়াতে আহিছে, ছোৱালী কিন্তু এক্সাৰসাইজ কৰা নাই, তাই হেৰি লৈছে, চেক লৈছে, এতিয়া তাইও ভাল পাইছে আৰু বহুতখিনি। আচ্ছা, ঠিক আছে। তো আপোনাক এটা মই কথা সুধো বাৰু। সো আপোনাৰ ঘৰৰ কাষতে এইমছ খন আছে, কিমান মেডিকেল আছে। সো আপোনাৰ এই থাইৰয়ডৰ এই ইমানখিনি প্ৰবলেম আপুনিতো এইমছ বা ইয়াতে মেডিকেলত যাব পাৰিলে হয়। সো ইয়াতে আহাৰ উদ্দেশ্য আৰু ইয়াতে ঠিক হ'ল। সো ইয়াতে আপুনি কি কি চেঞ্জ পাইছে আৰু কিয় ইয়াতে আহিব লাগে? ইয়াতে এইকাৰণে আহিব লাগে, আগতে আমি বহুত বস্তু জানা নাছিলো, খোৱা লোৱাবিলাক নাজানো, পানী নাখাওঁ, খোৱা লোৱাবিলাক টাইমত নাখাওঁ, কিন্তু ইয়াতে আহি গম পাইছো যে খোৱা লোৱাবিলাক টাইমত খাব লাগে বা মানে ইয়াতে বহুতখিনি আৰু এক্সাৰসাইজো হয়, মন বিলাকো ভাল লাগে, সেনেকে মানে বহুত বেমাৰৰ পৰা মানে হেৰি কৰিব পাৰি আৰু। এতিয়া মেডিকেলত গ'লেতো সেইটো নহয় না, মেডিচিনটো পায় কিন্তু বাকীখিনি বস্তুটো নহয়। ইয়াতে আহিলে 1 ঘণ্টা আমি কৰো, মনটো ফুৰ্তি লাগে, ভাল লাগে আৰু মানে এক্সাৰসাইজটো হয়। খোৱা লোৱাখিনিও মানে আমি এতিয়া জানিছো ইয়াৰ পৰা গৈ কি খাব লাগে কি খাব নালাগে। আগতে পানী নাখাওঁ বা খোৱা লোৱাখিনি নাখাওঁ ঠিক মতে, এতিয়া গম পাইছো আৰু সেইবিলাক। সেইকাৰণে ইয়াতে আহিলে ভাল আৰু কাৰোবাৰ যদি ইচ্ছা আছে আহিব পাৰে, কিন্তু মই বহুতখিনি ভাল পাইছো, মই ভাল পাইছো, মোৰ ছোৱালী ভাল পাইছে। এইটোৱে। সো আমি কিবা আপোনালোকক মেডিচিন দি আছো, আপোনালোকক কিবা এনেকুৱা মানে বেছিকে হেভি এক্সাৰসাইজ মানে কৰাই আছো, কিবা প্ৰবলেম পাইছে নেকি? নাই নাই, একো পোৱা নাই। আমি নোৱাৰিলে আপোনালোকে আমাক মানে ধৰি ধৰি শিকাই আছে, ভাল লাগিছে, বহুত ভাল লাগিছে একদম, মানে একো প্ৰবলেম পোৱা নাই আৰু ইয়াতে ভালে লাগিছে, মানে ফুৰ্তিও লাগিছে, ভালো লাগিছে, গোটেইখিনি ভাল লাগিছে। থ্যাংক ইউ। সো যদি আপোনালোকৰ ফ্যামিলিতে এনেকুৱা প্ৰবলেম হৈ আছে দেন আমাক ডিএম কৰিব পাৰে, তলত নম্বৰ দিয়া যাব, কন্টাক্ট কৰিব পাৰে। থ্যাংক ইউ।